আমাৰ ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ ফালৰ পৰা আমাৰ সমষ্টিসমূহত বিভিন্ন ধৰণৰ অনুদান বিতৰণী অনুষ্ঠানবিলাক চলি আছে, কাৰ্যসূচীবিলাক চলি আছে। তাৰে আমাৰ সমষ্টিটোত আমি সূতা পাইছিলোঁ 300 আৰু বেডিং মেটেৰিয়েলছ আছিল আমাৰ 430টা আৰু দমকল আছিল 18টা আৰু চাৰ্চ লাইট আছিল আমাৰ 10টা আৰু ভলীবল 22টা আৰু আমাৰ প্লাষ্টিকৰ চকী আছিলে 95খন। এই গোটেইখিনি সামগ্ৰী আমাৰ দক্ষিণ বনগাঁও 29 নং দক্ষিণ বনগাঁও পৰিষদীয় সমষ্টিত আমাৰ গাঁও 49খন গাঁৱত আমি য'ত যেনেকৈ পাৰোঁ সৰু গাঁওসমূহত আমি 10টাকে আৰু ডাঙৰ গাঁওসমূহত 15টাকে ঠিক তেনেকুৱা নিচিনাকৈ আমি 49খন গাঁৱত মিলাইছোঁ। আৰু আমাৰ এই 49খন গাঁৱৰ মাজত আমাৰ 3খন গাঁও আমাৰ নতুনকৈ আহিছে, আমাৰ গাৰো সম্প্ৰদায়ৰ গাঁও। সেই 3খন গাঁৱকো আমি বাকী গাঁও কেইখনৰ নিচিনাকৈ তেওঁলোককো আমি সমানে আজিৰ এই অনুদান কাৰ্যসূচীত কম্বল আৰু সূতা তেওঁলোককো আমি আগবঢ়াইছোঁ। এইটো আমাৰ 2024-25 বিত্তীয় বৰ্ষৰ আমি আমাৰ এই সমষ্টিটোত মোৰ দ্বিতীয় কাৰ্যকাল, এই দ্বিতীয় কাৰ্যকালৰে আমাৰ এইটো দ্বিতীয় অনুদান বিতৰণী অনুষ্ঠান। এই অনুদান বিতৰণী অনুষ্ঠানত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমি এই অনুদানসমূহ আগবঢ়াই আহিছোঁ। আমাৰ এই অনুদানৰ ক্ষেত্ৰত আপোনালোকে জানে আমাৰ ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদখনত ৰাণীৰ পৰা জয়ৰাম কোছিলৈকে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে বা অনুদানৰ জৰিয়তে আমাৰ যিখিনি আমি সাহায্য পাওঁ ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ ফালৰ পৰা, সেই অনুযায়ী আমি গাঁওসমূহত আমাৰ দুখীয়া শ্ৰেণীৰ লোকসকলক বা বয়োজ্যেষ্ঠ ব্যক্তিসকলক তেনেকুৱা নিচিনা বা শিপিনীসকলক আমি সূতা আৰু যিসকল জ্যেষ্ঠ ব্যক্তি বা বুঢ়া বুঢ়ীৰ লোকসকল আছে তেওঁসকলক কিছু পৰিমাণে হ'লেও সকাহ পাবৰ কাৰণে আমি কম্বলসমূহ বিতৰণ কৰিছোঁ। আৰু যিসকল গাঁৱত আমাৰ খোৱা পানীৰ কিছুমান অভাৱ আছে, সেই গাঁওসমূহত য'ত যেনেকৈ মানে পাৰোঁ, ধৰ কিছুমান গাঁৱত আমাৰ দমকল নবহে বা সেইসকল গাঁৱত আমি দমকল দিয়া নাই। যিসকল গাঁৱত দমকল বহে সেইসকল গাঁৱত আমি দমকল দিয়াৰ ব্যৱস্থাটোও ৰাখিছোঁ।